আজি প্ৰেছ মিট আছে যিহেতুকে আমি জলদি ওলাইছোঁ আৰু ৰাতিপুৱাই আমি সাজু হৈছোঁ কাৰণ আগতীয়াকৈ এৰেঞ্জমেণ্ট থাকে গোটেই থাকে গাড়ী ফুল লোড কৰিছোঁ আৰু আমি এতিয়া যাব ওলাইছোঁ আৰু আশা কৰোঁ আজিৰ যিখন সংবাদমেল হ'ব মেজিকেল প্ৰেডিকশ্যন অতি সুন্দৰ হ'ব গৈ আছে তালৈ যাওঁ বিগত 2 মাহে ৰাতি দিন কষ্ট কৰা হৈছে অসমৰ বিভিন্ন ঠাইত গৈছোঁ প্ৰত্যেকটো সমষ্টিত গৈছোঁ প্ৰায়জন প্ৰাৰ্থীক লগ ধৰিবলৈ চেষ্টা কৰিছোঁ এনেকৈ ক'লেও ভুল নহ'ব যে গাড়ীতে শুইছোঁ গাড়ীতে খাইছোঁ আৰু আজি সেই গোটেই যাত্ৰাৰ সেই গোটেই কষ্টৰ বা সেই গোটেই প্ৰজেক্টটোৰ এণ্টায়াৰ প্ৰজেক্টটোৰ এটা সুন্দৰ সামৰণি পৰিব গৈ আছে আজি প্ৰেছ মিটত আমি বাকচ খুলিম আৰু আশা কৰিছোঁ যে এইবাৰো 100% শুদ্ধ আৰু সঠিক হ'ব গুৱাহাটী প্ৰেছ ক্লাব আহি পালোহি আৰু খন্তেক সময় পিছত আমি ইয়াতে যিসকল সাংবাদিক বন্ধু সংবাদকৰ্মী যিসকলক আমন্ত্ৰণ কৰিছোঁ তেওঁলোক আহিব আৰু খুব ইণ্টাৰেষ্টিং হ'ব যেন লাগিছে আজিৰ এই দিনটো কাৰণ চতুৰ্থবাৰৰ বাবে এইবাৰ হ'ব গৈ আছে বিগত 3বাৰ 100% শুদ্ধ হৈছে এইবাৰ চাওক কি হয় প্ৰেছ ক্লাবত যিখিনি আগতীয়া এৰেঞ্জমেণ্ট কৰিব লাগে সেইখিনি কৰিলোঁ এটা বিশেষ বস্তু আপোনালোক দেখুৱাব বিচাৰিছোঁ ইয়াতে আমি 2014ত যিটো প্ৰেডিকশ্যন কৰিছিলোঁ যিখন কাগজত বন্দী আছিলে সেইখন ইয়াতে ৰাখিছোঁ 2019ত যিখন দলিলত আমি কৰিছিলোঁ সেই দলিলখন আৰু লগতে 2021ৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত 2021ৰ যিটো মই সমীক্ষা কৰিছিলোঁ আৰু এইবাৰৰ সমীক্ষা সম্পূৰ্ণৰূপে বাকচত আবদ্ধ আছে খন্তেক সময় পিছত সংবাদ মাধ্যমৰ উপস্থিতি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আৰু তলাবোৰ ভেৰিফাই কৰাৰ পিছত সকলো নিৰীক্ষণ কৰাৰ পিছত ইয়াতে খোলা যাব আৰু এইবাৰো 100% শুদ্ধ হয় নে নহয় চতুৰ্থবাৰৰ বাবে সেইটো অলপ অপেক্ষা কৰক